Dear students, আজি তোমালোকক মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এখন কুৱেশ্যন বেংক লৈ আহিছোঁ। কুৱেশ্যন বেংকখন ক্লাছ 9ৰ কাৰণে আছে। নিউ এডুকেশ্যন পলিচি এণ্ড আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ পাঠ্যক্ৰমৰ আধাৰত প্ৰস্তুত কৰা খুবেই এখন সুন্দৰ কিতাপ। তাৰ পৰা আমি আজি ট্ৰেন্সলেশ্যন বিষয়টো আলোচনা কৰিম। ট্ৰেন্সলেশ্যন কি কাৰণে কৰা হয় বা ট্ৰেন্সলেশ্যনত কৰোঁতে এক্সামিনাৰে তোমালোকৰ পৰা কি জানিব বিচাৰে সেইটো এটা কথা, যিটো কথা আমি জানিব লাগিব প্ৰথমতে। এতিয়া আমি ট্ৰেন্সলেশ্যন কৰোঁতে প্ৰতিটো চেণ্টেন্সত কিবা এটা নহয় কিবা এটা থাকে, বস্তু থাকে, যিটো বস্তু বা কনচেপ্ট এক্সামিনাৰসকলে তোমালোকৰ পৰা জানিব বিচাৰে। আজি আমি তেনেকুৱা 5টা চেণ্টেন্স লৈ আহিম, তাৰ আমি ট্ৰেন্সলেশ্যন কৰিম। ঠিক আছে, আমি চেণ্টেন্স কেইটালৈ যাওঁ। দেখিছা তোমালোকে যে ফাৰ্ষ্ট ওৱান আছে, এ আছে, ৰাম সাধু ল'ৰা। বি আছে, কোঠাটোত 3জনী ছোৱালী আছে। চি আছে, বাছখন এইমাত্ৰ আহি পাইছে। ডি আছে, তেওঁ আহি পোৱাৰ লগে লগে ৰেলখন এৰিলে। ই আছে, তাই ৰাতিপুৱাৰে পৰা পঢ়ি আছে। ঠিক আছে, আমি ফাৰ্ষ্টটোলৈ আহিছোঁ। ৰাম সাধু ল'ৰা। ইয়াত এটাটো উল্লেখ কৰা নাই। ৰাম এটা সাধু ল'ৰা উল্লেখ কৰা নাই। আমি যেনেদৰে অসমীয়াত প্ৰায় তেনেকৈ কওঁ, ৰাম ভাল ল'ৰা, সি বেয়া ল'ৰা, সি দুষ্ট ল'ৰা কওঁ, কিন্তু এই বস্তুটো গ্ৰামেটিকেলি শুদ্ধ নহয়। তথাপি অসমীয়াত আমি স্পকেনত আমাৰ চলি যায়, আমাৰ যিটো স্পকেন আছামিজ তাত চলি যায়। তথাপিতো হয়তো লিখাও হয়, কেতিয়াবা লিখিত হয়, কিন্তু ইংৰাজীত বা ইংলিছত সেই বস্তুটো শুদ্ধকৈ লিখিব লাগিব, গ্ৰামেটিকেলি কাৰেক্ট হ'ব লাগিব। গতিকে আমাৰ এনচাৰটো হ'ব ৰাম ইজ এন অনেষ্ট বয়। ইয়াত এক্সামিনাৰ তোমালোকৰ পৰা জানিব বিচাৰিছে তোমালোকে এনটো ইউজ কৰা নে নকৰা। এতিয়া অনেষ্ট হোৱাৰ কাৰণে এইচটো ইয়াত উচ্চাৰণ হোৱা নাই, HONEST। এইচৰ চাউণ্ডটো চাইলেণ্ট হৈ আছে, উজ্জ্বল হৈ আছে, হোৱা নাই, হৈছে। হোৱাৰ কাৰণে এটা বুজাবলৈ AN আৰ্টিকুল বা ডিটাৰমিনাৰ ইউজ কৰিছোঁ। মন কৰিবা, ইয়াত যিটো বয় আছে, এন অনেষ্ট বয় আছে, বয়টো হৈছে ছিংগুলাৰ নাম্বাৰ, এটা কাউণ্টেবল নাউন, ছিংগুলাৰ নাম্বাৰ। তেনে ক্ষেত্ৰত আমি এ বা এন লিখিব লাগিব। ইয়াৰ আৰ্টিকুল এটা বা AN আমি লিখিব লাগিব। ইয়াত কিন্তু বয়ৰ আগত অনেষ্ট আছে, তাৰ আগত আমি এন লিখিছোঁ। গতিকে এটা অনেষ্ট বয়টো এটা ফ্ৰেজ বুলি কোৱা হয়, এটা ফ্ৰেজ, এইটো ক্লজ নহয়, এটা ফ্ৰেজ। গতিকে এই অনেষ্ট বয়টোৰ আগত আমি কি লিখিছোঁ, এন অনেষ্ট বয়। ৰাম ইজ এন অনেষ্ট বয়। ঠিক আছে, নেক্সটলৈ আমি আহিছোঁ। কোঠাটোত 3জনী ছোৱালী আছে। ইয়াত এক্সামিনাৰে তোমাৰ পৰা জানিব বিচাৰিছে তুমি ইণ্ট্ৰডাক্টৰী দেয়াৰ ইউজ কৰা নে নকৰা। আৰু ইণ্ট্ৰডাক্টৰী দেয়াৰটো ইউজ কৰাৰ পাছত তাত ভাৰ্বটো তুমি কেনেদৰে লিখা। আমি সাধাৰণতে ছাবজেক্টৰ পাছত ভাৰ্ব লিখোঁ, ইয়াত কিন্তু ছাবজেক্ট কি হৈ আছে সেইটো জানিব বিচাৰিছে। গতিকে ইয়াত এনচাৰটো হ'ব দেয়াৰ আৰ 3 গাৰ্লছ ইন দ্য ৰুম। এতিয়া আমি যে লিখিছোঁ, দেয়াৰ যে লিখিছোঁ, ইয়াৰ অৰ্থ তাত নহয়, কাৰণ এইটো এডভাৰ্ব হিচাপে ইয়াত ইউজ কৰা হোৱা নাই। গতিকে দেয়াৰটো আমি লিখিছোঁ, দেয়াৰ এইটো ইণ্ট্ৰডাক্টৰী দেয়াৰ হিচাপে হৈছে, ই ইণ্ট্ৰডিউচ কৰিছে আমাৰ লগত কিবা নহয় কিবা এটা পৰিচিত কৰাই দিছে। ইয়াত 3জনী ছোৱালী পৰিচিত কৰাই দিছে, যে কোঠাটোত যে 3জনী যে ছোৱালী যে আছে, সেই 3জনী ছোৱালী আমাক পৰিচিত কৰাই দিছে। গতিকে সেইকাৰণে আমি কি লিখিছোঁ, দেয়াৰ লিখিছোঁ। আৰু 3 গাৰ্লছ হোৱাৰ কাৰণে, কাউণ্টেবল প্লুৰেল নাম্বাৰ আছে কাৰণে আমি কি লিখিলোঁ, আৰ লিখিলোঁ। গাৰ্লছ প্লুৰেল নাম্বাৰ, 3 গাৰ্লছ লিখিছোঁ, সেইকাৰণে আৰ লিখিছোঁ, ইজ লিখা নাই, কাৰণ এইটো চিম্পল প্ৰেজেণ্ট টেন্সৰ চেণ্টেন্স। দেয়াৰ আৰ 3 গাৰ্লছ ইন দ্য ৰুম। 3 গাৰ্লছ লিখাৰ কাৰণে আৰ লিখিছোঁ, কিন্তু আৰটোৱে 3 গাৰ্লছটোৱে দেখুৱাইছে, কিন্তু দেয়াৰটোৰ লগত কিন্তু ইয়াৰ কম্বিনেশ্যন নাই হোৱা। ইয়াত ছাবজেক্টটো হৈ আছে 3 গাৰ্লছ। যদি আমি আৰটো আগত লিখিলোঁ, ভাৰ্বটো আগত লিখিছোঁ, দেয়াৰ আৰ 3 গাৰ্লছ ইন দ্য ৰুম। ঠিক আছে, আমি চিটোলৈ আহিছোঁ। বাছখন এইমাত্ৰ আহি পাইছে। এইমাত্ৰ আহি পাইছে, ইয়াত তোমালোকে এক্সামিনাৰ বিচাৰিছে কি তোমালোকে টেন্স ইউজ কৰা, আৰু ইয়াত এডভাৰ্বটো কেনেকৈ ইউজ কৰা, আৰু আহি পাইছে কাৰণে তোমালোকে কি ৱৰ্ড ইউজ কৰা। তাৰ এনচাৰটো হৈছে দ্য বাছ হেজ জাষ্ট এৰাইভ। এইটো এটা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ লিখিছোঁ। এইমাত্ৰ কিবা এটা কাম হৈছে, এইমাত্ৰ কিবা এটা কাম হৈছে, অলপতে হৈছে, এনেকুৱা ধৰণৰ কথা হ'লে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইউজ কৰোঁ। ইয়াত দ্য বাছটো ছাবজেক্ট,
হেজটো আহিছে হেজ অব্লিক হেভ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে দ্য বাছটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে হেজ হৈছে আৰু জাষ্ট যিটো হৈছে এইটো হৈছে এটা এডভাৰ্ব এই জাষ্ট এডভাৰ্বটো এৰাইভ আৰু হেজৰ মাজত আমি লিখিছোঁ এৰাইভটো হৈছে প্ৰিন্সিপাল ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল মানে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ষ্ট্ৰাকচাৰটো পুনৰ কৰিছোঁ ছাবজেক্ট প্লাছ হেজ অব্লিক হেভ প্লাছ প্ৰিন্সিপাল ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ইয়াত যিটো তোমাৰ ভাৰ্ব আছে এৰাইভডৰ পাষ্ট পাৰ্টিচিপল হৈছে এৰাইভড ইয়াত ডি এটা লগাবলগীয়া হয় সেইকাৰণে লিখিছোঁ দ্য বাছ হেজ জাষ্ট এৰাইভড আমি যদি জাষ্ট যদি লিখোঁ হেজ আৰু এৰাইভডৰ মাজত লিখিব লাগিব হেজ জাষ্ট এৰাইভ যদি জাষ্ট নাও যদি লিখোঁ আমি লিখিব লাগিব দ্য বাছ হেজ এৰাইভ জাষ্ট নাও তেতিয়াও হ'ব আৰু ইয়াত আমি বেলেগ ৰিচ ইউজ কৰিব নোৱাৰোঁ কেলৈ নোৱাৰোঁ ৰিচ যদি আমি ইউজ যদি কৰোঁ তেতিয়া তাৰ পাছত ক'ত পাইছে সেই জেগাডোখৰ আমি দেখুৱাব লাগিব গতিকে এৰাইভটো আমি ডাইৰেক্ট লিখিব পাৰোঁ আহি পাইছে বুলি ক'লে ঠিক আছে আমি নেক্সটলৈ আহিছোঁ তেওঁ আহি পোৱাৰ লগে লগে ৰেলখন এৰিলে এতিয়া ইয়াত দুটা কাম হৈছে পাষ্টত দুটা কাম হৈছে অতীতত তেওঁ আহি পালে আৰু ৰেলখন এৰিলে এতিয়া দুইটাত আমি চিম্পল পাষ্টত লিখিম কেনেকৈ হ'ব দ্য ট্ৰেইন লেফ্ট এজ চুন এজ হি এৰাইভড ট্ৰেইনখন এৰিলে দ্য ট্ৰেইনটো ছাবজেক্ট লেফ্টটো হৈছে ভাৰ্ব ইন পাষ্ট টেন্স মানে লিভৰ পাষ্ট টেন্স হৈছে লেফ্ট LEFT লেফ্ট আৰু এজ চুন এজটো হৈছে এটা হৈছে কৰিলেটিভ ই লগে লগে বুজায় এজ চুন এজ হি এৰাইভটো যিটো ইয়াত আছে এইটো এটা হৈছে ক্লজ হি এৰাইভটো হিটো হৈছে ছাবজেক্ট এৰাইভড ভাৰ্ব ইন পাষ্ট টেন্স গতিকে দুইটাই চিম্পল পাষ্ট টেন্সত আছে দ্য ট্ৰেইন লেফ্ট চিম্পল পাষ্ট হি এৰাইভড চিম্পল পাষ্ট মানে সি আহি পোৱাৰ লগে লগে ট্ৰেইনখন এৰিলে দুইটা কাম একেলগে হৈছিলে গতিকে ইয়াত এজ চুন এজটো ইউজ কৰাটো এক্সামিনাৰে বিচাৰিছে তোমালোকে এজ চুন এজটো ইউজ কৰা নে নকৰা চাব বিচাৰিছে তাৰপিছতলৈ আহিছোঁ আমি ইটোলৈ তাই ৰাতিপুৱাৰে পৰা পঢ়ি আছে ইয়াত এক্সামিনাৰে চাবলৈ বিচাৰিছে তোমালোকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো ইউজ কৰা নে নকৰা বা কেনেদৰে ইউজ কৰা এতিয়া আমি ইয়াত লিখিছোঁ শ্বি হেজ বিন ৰিডিং চিন্স মৰ্ণিং ইয়াত আমি এজ পাৰ ষ্ট্ৰাকচাৰ আমি জানো যে চিটো ছাবজেক্ট হেজ বিন বহিছে হেজটো কেলৈ বহিছে হেভটো নাই বহা চিটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে হেজ বহিছে নহ'লে হেভ বহিলেহেঁতেন HAVE বহিলেহেঁতেন গতিকে চি হেজ বিন ৰিডিং ৰিডটো আমি ভাৰ্ব হৈ আছে প্ৰিন্সিপাল ভাৰ্ব প্লাছ ING যোগ হৈছে গতিকে চি হেজ বিন ৰিডিংটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ এটা চেণ্টেন্স আৰু আমি ইয়াত পইণ্ট অফ টাইমটো দেখুৱাবলগীয়া হৈছে সেইকাৰণে আমি চিন্স প্ৰিপজিচনটো ইউজ কৰিছোঁ ৰাতিপুৱাৰে পৰা চিন্স মৰ্ণিং যদি ইয়াত আজি ৰাতিপুৱাৰ পৰা যদি থাকিলেহেঁতেন তেতিয়াহ'লে চিন্স দিছ মৰ্ণিং লিখিলোহেঁতেন কিন্তু কোনো কথা উল্লেখ কৰা নাই আজি ৰাতিপুৱা নে কালি ৰাতিপুৱা কোনো উল্লেখ কৰা নাই কালি ৰাতিপুৱা হ'লে লাষ্ট মৰ্ণিং লিখিলোহেঁতেন কোনো একো উল্লেখ কৰা নাই সেইকাৰণে আমি লিখিছোঁ যে চি হেজ বিন ৰিডিং চিন্স মৰ্ণিং ৰাতিপুৱাৰ পৰা পঢ়াৰ কাৰণে এটা সৰু কথা সময়ৰ কথা কৈছে যদি যদি বছৰৰ পৰা যদি পঢ়ি থকা হ'লে তেতিয়া আমি ষ্টাডিং লিখিলোহেঁতেন কমটি সময় পঢ়াৰ কাৰণে ৰিড ইউজ কৰিছোঁ বেছি বহুত বছৰ ধৰি পঢ়ি থকা হ'লে বা মাহ ধৰি পঢ়ি থকা হ'লে আমি ষ্টাডি লিখিলোহেঁতেন ষ্টাডিং হ'লহেঁতেন কিন্তু এতিয়া ৰিডিং লিখিলে এনাফ হ'ব যথেষ্ট হ'ব ৰাইট হ'ব চি হেজ বিন ৰিডিং চিন্স মৰ্ণিং ঠিক আছে আজি আমি এইখিনি কথা আলোচনা কৰিলোঁ আৰু ঠিক তেনেদৰে তোমালোকৰ যিখিনি ডাউটছ আছে বা যিখিনি কনফিউজন আছে সেইখিনি ক্লিয়াৰ কৰিবলৈ মই চেষ্টা কৰি থাকিম আৰু তাৰ কাৰণে তোমালোকে এই ভিডিঅ'টো লাইক আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা যাতে নতুন ভিডিঅ' যোৱাৰ লগে তোমালোকে ন'টিফিকেশ্যন পোৱা থেংক ইউ